2022 চনৰ 2 জানুৱাৰীতে ঘৰলৈ যোৱা জানেনে এতিয়া 25 চন পালেহি আৰু সেই তেতিয়া দেউতা আছিলে 10 দিনৰ কাৰণে গৈছিলোঁ কিন্তু 10 দিন থাকিবই নোৱাৰিলোঁ 9 দিন থাকিলোঁ তাৰপিছত গুচি আহিলোঁ তেতিয়াও মানে মানুহজনে যাবলৈ নিদিয়ে তেতিয়াহে অকলে গৈছিলোঁ প্ৰথমবাৰ জানেনে মই বোলো যাবই লাগিব গ'লোঁ তাত গৈ মোৰ বেমাৰ হ'ল তাৰপিছত মানুহজনৰ ইয়াত বেমাৰ মানে এদিন মানে মাত মাতিবই নোৱাৰিলোঁ ডিঙিৰ বিষত সেইটোকে লৈ মানুহজনৰ ইমান কাজিয়া কিয় তুমি মানে মোৰ লগত কথা পতা নাই কিয় কথা পতা নাই এইফালে মানে মানুহজনৰ টনচিল মোৰ জ্বৰ সেই তেতিয়াৰ পৰা মানে আমি মানে মই মানে বিশেষকৈ এতিয়া মানুহে ভাবিব পাৰে মই কিয় ঘৰলৈ নাযাওঁ মই ঘৰত গৈ থাকিবগৈ পাৰোঁ আৰিয়াক লৈ কিন্তু মানুহজন থাকিব নোৱাৰে আৰু মানুহজনৰ নিজৰ কামখিনি জৰুৰী নহয় জানো ঘৰ ফুৰি থাকিলেতো নহ'ব ঘৰখন কেনেকৈ চলিব আৰু মানুহজনৰ সময় নিমিলে কাৰণে এতিয়া মানে মানুহজনক এৰি যাবলৈও বেয়া ছোৱালীও দেউতাকক এৰি নাথাকে সেইটো কাৰণেই যোৱা নহয় গম পাইছেনে সেই 22 চনৰ তাৰপিছৰ পৰা আৰিয়াই হ'ল নহয় এই গ'লোঁ যে এনেকুৱা লাগে সেই সময়খিনি ঘূৰাই পোৱা হ'লে কিয় জানেনে তেতিয়া দেউতা আছিলে যে কিন্তু ঘূৰাই পালে আকৌ কি হ'ব সেই সময়খিনি ঘূৰাই পালে দেউতাক পাম কিন্তু আৰিয়াক নাপাম সেইকাৰণে যিটো গৈছে গৈছে আৰু ন তাকে মনত পেলাইছোঁ আজি বেয়া লাগিছে মানে কিন্তু এটাই মই হেপি মানুহজনে যে ইমানখিনি গুৰুত্ব দিয়ে কিছুমান মতা মানুহ আছে গলৈ যা থাকগৈ যা কি কৰ কৰি থাক সেইবোৰ মানে মানুহজন নহয় দেই মানে ময়ো যাম লগত যেতিয়া সময় হয় আমি গোটেইকেইটা যাম একেলগে অকলে যাব নালাগেচোন মোৰো চিন্তা হৈ থাকিব তোমালোক নাথাকিলে মনটোও বেয়া লাগিব সেয়া মোৰো মানে এটাই কথা ময়ো তেলে যাম ইয়াত ঘৰলৈ গৈ যদি মই ইয়াৰ চিন্তা কৰি থাকোঁ হয় খোৱা বোৱা একো কষ্ট নাপায় ৰিংকুৱে বনাই খুৱাব তথাপিও ন ভাল নালাগিব নহয় মনটো মাৰি থাকিব গৈ পিনে শান্তি পাম জানো সেইটোৱে কাৰণ কিন্তু ভগৱানে সময়টো নাই মিলোৱা ব্যৱসায় কৰা মানুহৰ সময় নিমিলে সময়টো মিলাব লাগে কিন্তু আমাৰ দিনবোৰ ইমানেই মানে কঠিন হৈ আহিছে সময়ে নিমিলা হৈ গৈছে সেইকাৰণে আমি ফুৰা চকাটোও কমিব লগা হৈ গৈছে গমছেনে এতিয়া অহা বছৰলৈ আৰিয়াক স্কুলত দিম তেতিয়াতো আৰু একেবাৰে কমি যাব সেইকাৰণে যেতিয়াই সুবিধা পাওঁ আমি মানে তৎক্ষণাত কৰা কামবোৰ ছাকচেছ হয় আমি যদি পৰিকল্পনা কৰি থাকোঁ যাম আমুক দিনা যাম আমুক একো নহয় সেইকাৰণে আমাৰ ছাডেন প্লেনবোৰ ছাকচেছ হয় দীঘলীয়া প্লেনবোৰ ফুচ হৈ যায় মানে গম পাইছেনে সেইটোৱে কথা ৰেবিটটোকে চাবলৈ ৰাতিপুৱা আহিছে আজি মই মূলা পৰঠা বনাব লৈছোঁ সদায় ৰিংকুৱে বনাই আজিলৈকে মই মূলা পৰঠাও বনাই পোৱা নাই আলু পৰঠাও বনাই পোৱা নাই সেইটো কাৰণে অলপ বনাওঁচোন ন খাব পাৰোঁ যেতিয়া বনাবতো পাৰিব লাগিব মূলা আৰু কিমান বহল কৰিম একো নহয় এইও নাজানো কাৰণে সুধিছোঁ কি ডাঙৰ কথা সোমালে সোমাব আকৌ হ'বনে ইমানটো নহয় গম পাইছোঁ কেনেকৈ হ'বনে এয়া মূলা লৈ লৈছোঁ আহি গ'ল আমাক কৈছোঁ মূলা পৰঠা খাবলৈ মজা বনাবলৈ বৰ কষ্ট মূলাখিনি ভাজি পিনে ন ভাজি পিনে কি কৰিব লাগে চেপিব লাগে ন বেলাটোহে মানে পানী ওলাই ন সহজ নহয় দেই বেলিলো ওলালে নহয়
মই নোৱাৰিলোঁ দেই বেলিবলৈ ৰিংকুহে পাৰিছে ৰিংকুৱে ধুনীয়াকৈ বেলি ইমান বনাইছে বাৰু দেই সহজ বুলি ভাবিছিলোঁ মই লাগি থাকিলে ৰিংকুৰ কাম দেৰি হ'ব সেইকাৰণে ৰুমলৈকে আহিছোঁ ৰুমটোকে ঠিক কৰি লওঁ এতিয়া সঁচাকৈ দেই কিছুমান কাম আমি এতিয়া আনৰ দ্বাৰা কৰি থাকোঁ কাৰণে সহজ বুলি ভাবোঁ ন নিজে কৰিলেহে গম পোৱা যায় পিছে বেয়া হ'লেও আমি গালি পাৰোঁ হয়নে এইটো কি বনাইছ বুলি কিন্তু নিজে যেতিয়া বনাওঁ তেতিয়াহে তাৰ ফলটো গম পোৱা যায় কেনেকুৱা এইজনী গৰুজনী গৈছেগৈ সদায় খুৱাই থকা যে নোখোৱালে বেয়া লাগে ৰখি থাকে আৰিয়া গ'ল আইতাক মামাকৰ ঘৰলৈ গৈছে মামাকৰ ঘৰলৈ তাই যোৱা নাছিলে এতিয়া তাকে আইতাকক বিচাৰি হাবাথুৰি কান্দি একদম পকাত বাগৰি দিছে এতিয়া আকৌ মামনিক লৈ যাবলৈ দিছে সদায় কৰি থকা কামবোৰ নকৰিলে ভাল নালাগে এতিয়া গৰুজনীক খুৱাই থাকোঁ গৰুজনী নোখোৱালেও বেয়া লাগে কিবা এটা পাম বুলিয়েতো আহে ন এতিয়া বেলেগৰ ঘৰৰ দুৱাৰমুখত গৈতো ৰখি নাথাকে আমাৰ ঘৰৰ দুৱাৰমুখত ৰখি থাকে আজি আইয়াই মানে নোখোৱালে খং আইতাক গুচি গ'ল যে আইতাকে লগ ধৰিছিলে নগ'ল তেতিয়া আৰু এটা কথা কি জানে কেতিয়াবা চাবচোন শুইয়ে থাকিম যেন ন নুঠিমেই কেতিয়া লাগে জানে যেতিয়া ঢেৰ টেনশ্যন হয় আৰু মানুহে যে কেতিয়াবা কুৱেশ্যন কৰে ইমান দেৰিলৈকে কেনেকৈ শুব পাৰা বিচনাখনত পৰি থকা বুলি শুই থকা নহয় ৰাতি হ'লে এশ এবুৰি চিন্তা আহে ৰাতি এপৰলৈকে টোপনি নাহে কেতিয়াবা খাবলৈ পাইছোঁ থাকিবলৈ পাইছোঁ বুলি আৰু চিন্তা ভাৱনা যে নাই তেনেকুৱাটো নহয় ন মানুহৰ সমস্যা কাৰোনো শেষ নহয় কওকচোন এটা শেষ হ'লে এটা আহে এটা শেষ হ'লে 10টা আহে হয়নে কেতিয়াবা কিন্তু লাগে ভগৱান সঁচাকৈ নাই নি বাৰু ৰাতিটো ইমান দেৰিলৈকে টোপনি নাহে তাতে আকৌ চিন্তা ভাৱনা হ'লে আৰু টোপনি নাহে মানে এনেই ইকাটি কৰি থওঁতেই যায় আৰু ৰাতিপুৱা টাইমটো টোপনি হেঁচা মাৰি ধৰে উঠিব মন নাযায় জাননে আৰু কেতিয়াবা এনেকুৱা লাগে শুইয়ে থাকিম যেন এই মাৰ ঘৰটো শুবলৈ নাপালোঁ মায়ে শুবলৈই নিদিলে উঠ প এটা কথা জানে ছোৱালী মানুহৰ ঘৰত থাকোঁতে ভালকৈ শুবলৈ দিব লাগে বোৱাৰী হোৱাৰ পিছত শুবলৈ নিদিয়াটো নহয় কিন্তু অকণমান টাইম শুওঁ বুলি ক'লেও মানুহে বেয়া দেখে ন মানুহৰ কথা ভাবোঁতে ছোৱালী এজনী শেষ হৈ যায়গৈ জাননে আজি আমি ৰাতিপুৱা ফুৰিবলৈ আহিলোঁ এতিয়া ঘৰুৱা ড্ৰেছে আহিছোঁ দেই ফুৰিবলৈ পালে ঘৰুৱা ড্ৰেছ হওক নতুন ড্ৰেছ হওক কোনো দৰকাৰ নাই এয়া আৰিয়াক এতিয়া উঠাই ল'লোঁ নহ'লে চিঞৰিব যে মামাহঁতৰ ঘৰৰ পৰা এটা কথা কি জানে মোৰ মানুহজন যদি চৰকাৰী চাকৰি কৰা মানুহ হ'লহেঁতেন নহয় মই ঘৰৰ ভিতৰতে সোমাই মৰিব লগা হ'লহেঁতেন আৰু তাতে যদি আৰিয়া জন্ম নহ'লহেঁতেন ভূত যে ঘৰৰ ভিতৰতে ভূত এটা থাকে যে চুকৰ ভেকুলী মই তেনেকুৱাই হ'লোহেঁতেন মোৰ মানুহজনে যদি উলিয়াই নানে নহয় তেতিয়াহ'লে মোক উলিয়াই অনা মানুহ কোনোৱেই নাই বাহিৰলৈ গম পাইছেনে আৰু তাতে মানুহে যে জ্বলে মই সেইটোৱে আচৰিত পাওঁ মই বেলেগৰ লগততো নাযাওঁ ন মানুহজনৰ লগতহে যাওঁ আৰু মানুহজনৰ লগত বোলে জোৰ জবৰদস্তি মোক নিবাই কৈ নিদিলে তেওঁ আমাক লগত লৈ ফুৰে আৰু হাজবেণ্ড ৱাইফো আমি য'ত যাওঁ লগত যাব লাগিব কথাটো কি কাৰণে ক'লোঁ কিছুমান মানুহে যে ভাবে অকল মানুহটোৰ লগত ওলমিয়ে ফুৰে হা এয়া মাছ ফ্ৰাই কৰি হৈ গ'ল এইফালে কেৰেলা আলু ভাজি আছে এইফালে মটৰ গুচাই আছে এইফালে ৰিংকুৱে দাঢ়িখিনি কাটি পেলালে দেই ঘপিয়াই পেলালে বোলে তাৰপিছত মাছ কিহে বনাবি কৈ দে আকৌ খুতুৰা শাকে বিলাহীয়ে বনাব এইফালে ৰিংকুৰ লগত এয়া এনেকৈ লাগি থাকে হা এইফালে কালি জলকীয়া আচাৰ বনাম বুলি বজাৰৰ পৰা জলকীয়া কিনিবলৈ গ'লোঁ আজি পাহৰিয়ে থাকিল নহয় এই জাষ্ট ভিডিঅ' এটা দেখি মনত পৰিলে সেইগাল নুধুলো নহ'ব নহয় ইমান লেতেৰা পেতেৰা পেলাই থৈ দিয়ে ধুই লওঁ ধুই লৈ শুকুৱাই লৈহে আচাৰ বনাম আৰু জলকীয়া আচাৰ একেবাৰে চিম্পল আগতে ভাবোঁ বৰ টান কাম বুলি এইবোৰ যেতিয়ালৈকে আপুনি কামটো নকৰে তেতিয়ালৈকে টানেই লাগে যেতিয়া কৰিব তেতিয়াহে গম পাব
ইমানো টান কাম নহয় ভালকৈ ধুই লওঁ এইফালে জলকীয়াগাল শুকুৱাইছোঁ এইফালে মায়ে কৈছে বাকলিগাল থৈ দিবলৈ খাৰ খাবলৈ কল খাই কলকেইটাতো সোৱাদ নহয়েই সেইকাৰণে বাকলিখিনিকে থৈ দিছোঁ আৰু আজি ভাতটো কিহে খাব লৈছোঁ দেখাই দিছোঁ দেই ভাত এইফালে বাহু মাছ তিতা কেৰেলা আলু ভাজি তিতা কেৰেলাটো মানে মই কম খাওঁ কিয় জানে মোৰ নহ'লে মাথাটো ঘূৰাই মানে মূৰটো ঘূৰাই আৰু এইফালে বিন আলু ভাজি জলকীয়া এটা লৈ লৈছোঁ জলকীয়া খোৱা মানুহে বুজি পায় আচলতে আৰু লগত কি আছে জানে খুতৰা বিলাহী মাছৰ জোল খুতৰা বিলাহী টেষ্টটো বৰ বেলেগ গম পাইছে আৰু জাতিলাও বিলাহী মাছৰ জোল ভাত কিন্তু বেছি নাখাওঁ খাবলৈ কমাই ভগৱানে বনাইছেই পৃথিৱীৰ মানুহবোৰক বেলেগ বেলেগ ধৰণে মই যিটো ভাল পাওঁ আপুনি সেইটো ভাল নাপাবও পাৰে কিছুমানে কথা পাতি ভাল পায় কিছুমানে কথা নপতাকৈ থাকি ভাল পায় মই আকৌ কথা নাপাতি থাকিলে মানে এনেকুৱা লাগে মই বোবা হৈ গ'লো গতে লাগিব বুজিছেনে বহুত টাইম যদি মনে মনে থাকোঁ আকৌ মই কথা পাতি চাওঁ মই বোবা হৈ গ'লো নি আকৌ কিছুমানে খাই ভাল পায় কিছুমানে ফুৰি ভাল পায় মই কিন্তু বৰ বেছি একদম মানে ফুৰি মেলি এনেকুৱা ভাল নাপাওঁ কিন্তু মানুহজন য'ত যায় তেওঁৰ লগত গৈ ভাল পাওঁ কিন্তু এনি টাইম বোলে নহয় ঘৰৰ ভিতৰত সোমাই থাকিব নোৱাৰোঁ বাহিৰলৈ যাবই লাগিব তেনেকুৱাও নাই দেই অকলে ঘূৰি ফুৰা বিধৰ নহয় বিয়াৰ আগতে ঘূৰিছিলোঁ কিয় নিজৰ কাম আছিলে কাৰণে ইমানো ঘূৰি ফুৰা নাছিলোঁ কাৰণ কেলৈ মোৰ দুজনী কুকুৰ আছিলে এতিয়াও আছে তাহাঁতৰ কাৰণে মই নাযাওঁ তাহাঁতি অকলশৰীয়া হ'ব বুলি আৰু এতিয়াও মোৰ সেইবোৰ স্বভাৱ নাই মানে কিন্তু কেতিয়াবা খং উঠে কি নিজৰ কামকেইটা কৰিব নাপালে মানে কিয় ধৰক এতিয়া মোৰ পাৰ্লাৰকৈ যাব লাগে বস্তু এটাকে কিনিব লাগে মানুহজনৰ কাৰণে ৰখি থাকিব লাগে আৰু মানুহজনেও মানে নিবিচাৰে মই মানে যায় তাইৰ লগত গৈ থকাটো আৰু ধৰক আৰু অকলে যোৱাটোতো একদম নিবিচাৰে মানে মই লৈ যাম তেওঁ মানে সময় অকণমান উলিয়াই হ'লেও এদিন দেৰি হ'ব পাৰে মানে সময় অকণমান উলিয়াই হ'লেও তেওঁৱে লৈ যাব মানে সেইকাৰণে তেওঁৰ লগতে গৈ ভাল লাগে ধৰক সেইটোৱে আৰু এটা কথা চাওক না জীৱন লগৰী হয় তেওঁ বেয়া পোৱা কামটোনো মই কিয় কৰোঁ ন সেইটো কাৰণে মানে কি হয় ক'ৰবাত ওলাই যাওঁ তেওঁৰ লগতে ওলাই যাওঁ সেইটোৱে কথা আৰু মানুহজনৰ লগত ওলাই নগৈ কাৰ লগতনো ওলাই যাম তথাপিও মানে কেতিয়াবা কোনোবাই লগ ধৰিলে ভাল লাগে ন সেইটো নাই কিন্তু দেই বিয়াৰ পিছৰ পৰা মানে প্ৰতিটো খোজত অকল মোৰ মানুহজনেই আছে শেষত মই এটা কথাই কওঁ মানুহে নিজৰ ছোৱালীজনীৰ ওপৰত একদম চকু নিদিয়ে বোৱাৰী এজনীৰ ওপৰত যিমান চকু দিয়ে জানেনে বোৱাৰী মানে কি নিজৰ বোৱাৰীয়ে হওক পৰৰ বোৱাৰীয়ে হওক হয়নে সেই চকু দিয়ে কাৰণে ইমানখিনি মানে ক'ত যায় কি কৰে সেইবোৰ লক্ষ্য কৰি থাকে নহয় না সকলোৰে এটা নিজৰ জীৱন আছে নিজৰ জীৱনটো নিজৰ মতে থাকিব বিচাৰে সকলো মানুহৰে জীৱনত সুখ দুখ আছে নিজৰ সুখ দুখখিনি নিজৰ লগতে ৰাখে কোনেওতো সুখ দুখখিনি বিলাই নুফুৰে মুখত এটা হাঁহি লৈয়েতো চবকে মাতে ন তেনেহ'লে কেতিয়াওতো সুধিবলৈ নাহে ভালে আছানে কিন্তু বাকীবোৰ কিয় ইমান চকু ফুৰাই ফুৰে এতিয়াও মই আচৰিত পাওঁ নিজৰ জীৱনটো নিজৰ মতে থাকিবলৈ দিয়ক আপুনি যেনেকৈ জীৱন কটাইছে ময়ো তেনেকৈ জীৱন কটোৱা মোৰ অধিকাৰ আছে মই যদি মোৰ নিজৰ জীৱনটো জীয়াব নিবিচাৰোঁ সেইটোও মোৰ অধিকাৰ আছে কিন্তু কোনেও মোক জীৱনটো নিজীয়াবি তই জীয়াই নাথাকিবি মৰি যা বুলি কোৱা কাৰো অধিকাৰ নাই জন্ম দিয়া মাকজনীও অধিকাৰ নাই তেনেহ'লে বাকীবোৰ কোন হয় হয়নে উপায় নাই লক্ষ্য কৰি থাকে যাৰ কাম যি কৰিবই আৰু ন ঠিক আছে এনেকেই বিজি থাকোঁ এনেকেই থাকোঁ কেতিয়াবা টোপনিয়ে নাহে চিন্তাত জাননে সেইবোৰ নিজৰ কথা হয় তথাপিও কৈছোঁ আৰু মানে শোৱাটো দেখে খোৱাটো দেখে ফুৰাটো দেখে বাকীবোৰতো নেদেখে বাকীবোৰ চব অন্তৰৰ ভিতৰত থাকে তাকেই লৈ মানুহজনী মুখত হাঁহি এটা লৈ জীয়াই থাকোঁ কোনেও বুজি নাপায় কোনেও কাকো বুজি নাপায় সেইকাৰণে মানুহে নিজতকৈ বেছি কেতিয়াও আনক বুজি পাব নালাগে
সেইটো কথা সদায় মনত ৰাখিব নিজক বেছি ইম্পৰ্টেণ্ট দিব নিজক ভাল পাব ঠিক আছে দিয়ক আজিলৈ আহিছোঁ সদায় কোৱা দৰকাৰ ভগৱানে সকলোৱে মংগল কৰক সকলো সদায় ভালে থাকক গুড নাইট